তো বন্ধুসকল আহিবলগীয়া 24 আগষ্ট তাৰিখটোত দুখন সিনেমা এনেকুৱা ৰিলিজ হ'ব য'ত নেকি একদম অডিয়েন্স ডিভাইড হৈ যাব মানে এটা অডিয়েন্স যাব দেশভক্ত ফালে আৰু আন এটা অডিয়েন্স যাব প্ৰেম ভক্ত ফালে মই কিন্তু সেইদিনাখন প্ৰেম ভক্ত ফালে যাম কাৰণ আৱাৰ আপন 2 ৰিলিজ হ'ব বাটৰা 1947 ও ৰিলিজ হ'ব সেইদিনাখন সানি দেওলৰ যি নেকি অলৰেডি ট্ৰেইলাৰ আহি গ'ল আৰু সেই ট্ৰেইলাৰটো বহুত বেছি ভাল নাছিলে আৰু এনেকুৱা এটা কন্টেন্ট আমি কিমান চাম ঠিক আছে মানে দেশপ্ৰেমমূলক সিনেমাত আমি সানি দেওলক ভাল পাওঁ চাই গাদ্দাৰটো নিচিনা সিনেমাখন ইমান বেছি কন্টেন্ট ভাল নথকা সত্ত্বেও এটা হাইপত চলি গ'ল তো বাটৰা 1947 খন তেনেকৈ চলিব নিশ্চয় নচলে মানে সেই ট্ৰেইলাৰটো মোক ইমপ্ৰেছ কৰিব নোৱাৰিলে যাৰ কাৰণে মই ইমান ইন্টাৰেষ্টেড নহয় কিন্তু তথাপিও চাম ৰিভিউটো দিম কিন্তু এট ফাৰ্ষ্ট যদি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চাব লগা হয় মই আৱাৰ আপনটোৱে চাম আৱাৰ আপনটোৰ সেই একদম পুৰণি যিটো অৰা ইমৰান হাছমিৰ যিটো অৰা সেই সিনেমাখনে মানে বহুত বেছিকৈ খামোচ মাৰি ধৰি গৈছিলে য'ত নেকি তাৰ গানখিনি এতিয়াও কাল্ট ক্লাছিক মানে আপোনাৰ শুনিলে হৃদয় জীপাল হৈ উঠিব আপোনাৰ যদি হাৰ্ট ব্ৰেক হৈছে আৰু আপুনি যদি সেই আৱাৰ আপনটো তেৰা মেৰা ৰিষ্টা বাটো ফিৰ আৰু গানটো শুনিছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা এটা ৱৰ্ল্ডত গুচি যাব যিখন ৱৰ্ল্ডৰ পৰা আপোনালোকে পুনৰ আহিবলৈ মন নাযাব সেইটো লেভেলত অৰা আছিলে সেই সিনেমাখনৰ আৰু সেই একেগিটা গানো ইয়াতে ৰিক্ৰিয়েট কৰিছে আৰু আপোনালোকে বিশ্বাস নকৰিব মুস্তাফাৰ নিচিনা সেম মাত আচৰিত ধৰণে মানে গাইছে যিনিকি আপোনালোকে ইমাজিন কৰিব নোৱাৰে সেই একেটাই মানে দুখ এই গানগিটাত আপুনি অনুভৱ কৰিব তো 1 মিনিট 45 ছেকেণ্ডৰ এটা ট্ৰেইলাৰ আহি গ'ল অফিচিয়েল ট্ৰেইলাৰ ইয়াত আগতে 1 মিনিট 45 ছেকেণ্ডৰ টিজাৰ আহিছিলে তাতকেও ছুটি এটা ট্ৰেইলাৰ আহি গ'ল আৰু এটা কথা আপোনালোকে আৱাৰ আপনটো ট্ৰেইলাৰ কিন্তু চাইছে কেনেকুৱা ধৰণৰ একদম মানে হৃদয়ত যে একদম জাঠি খুচি মাৰিব তেনেকুৱা ধৰণৰ আৱাৰ আপনৰটো ডায়লগ আছে আৰু প্লাস ইয়াতে ইমৰান হাছমিৰ যিটো মানে বডি ল্যাঙ্গুৱেজ বা ইমৰান হাছমিৰ যিটো মানে ফিজিক্স বনাইছে ষ্ট্ৰাকচাৰ বনাইছে একদম সেলিউট ভাই মানে বান্দাই বহুত কষ্ট কৰিছে সেইটো বস্তু আমি ভালদৰে দেখি পাইছো আৰু তেখেতৰ যিটো ফাইট স্কেল দেখাব ইয়াত একদম হাই অক্টেন একচন দুটামান দেখিবলৈ পাম যি নেকি এ কেটেগৰীৰো হ'ব পাৰে তো ব্ৰুটেলিটিও এই সিনেমাখন আমি দেখিম কাৰণ যদি আপুনি যদি স্লো পেষ্ট কৰি পেলাই চাই এই ট্ৰেইলাৰটো মইতো 0.25x ত চাইছো আপোনালোকে ভাবক কিমান স্লোকে চাব লগা হৈছে যাতে মই কিছুমান বস্তু বেলেগকে চাব পাৰো বহুত বেছি ফাষ্ট এডিটিং কৰিছে যদি আপোনালোকে সিনবিলাক ভালকে ধৰিবই নোৱাৰে তো একদম মানে সেলিউট আছে যোনে এডিট কৰিছে এইখন সিনেমা যদি ব্লকবাস্টাৰ নহয় আৰু মানে কি কম আৰু মানে জাস্ট মানে হাইপতে গুজি যাব এইখন সিনেমা চাব আপোনালোকে ইমৰান হাছমিৰ ব্লকবাস্টাৰ হ'বলৈ কোনো ৰখাব নোৱাৰে বাটৰাটো ইয়াৰ ওচৰত একোৱে নহয় সানি দিবলৈ এইবাৰ বৰ বেয়াকে হাৰিব ইমৰান হাছমিৰ ওচৰত মানে কম সময়ৰ এটা ট্ৰেইলাৰ আহিছে তো ইমান বেছি আমাক মানে কাহিনীটোৰ বিষয়ে ৰিভিল একো কৰাবলৈ মানে বিচৰা নাই তথাপিও এই সিনেমাখনৰ ট্ৰেইলাৰ আৰু টিজাৰ নাহিলেও সিনেমাখনৰ হাইপ ইমান হৈ আছে গ্ৰাউণ্ড লেভেলত যে এইখন সিনেমা ৰিলিজ দিবহে পাব লাগে আপোনালোকে চাব ফাৰ্ষ্ট ডে ফাৰ্ষ্টৰ পৰা হাউচফুল আৰু কেনেকুৱা এটা লেভেলে বাটৰা টুপলাই একদম সাইড হৈ যাব ইমৰান হাছমি এনেকুৱা এটা এক্টৰ ন তাৰ সিনেমাবোৰ বহুত বেছি ইউনিক লেভেলত হয় গান আটাইতকৈ বেছি তাৰ সিনেমাতে ভাল পোৱা যায় আৰু তাৰ একদম অভাৰ এক্টিং নাই মানে মানুহজনৰ সেইকাৰণে মানুহজন বিৰাট ফেভৰেট হয় ৰাঘৱ জুলিয়ে এটা ডায়লগ কৈছিল ন ইমৰান হাছমি এক তাৰফ আৰু আখ্যা বলিউড এক্টৰ তো ভাবক আপোনালোকে কেনেকুৱা এটা লেভেলৰ ইমৰান হাছমিক লৈ পেলাই এটা গৌৰৱ থাকিব পাৰে তো মই এই সিনেমাখনক লৈ বহুত বেছি এক্সাইটেড আছে বাছ দিশা পাটকানিয়ে অভাৰ এক্টিং নকৰি পেলাই সেই ইমোশনছখিনি খেলিমেলি নকৰিলে হয় মানে মইতো ফাৰ্ষ্ট ডে ফাৰ্ষ্টৰ কনফাৰ্ম চাম তাৰপাছত ৰিভিউ আপোনালোকৰ আগত দিম আৰু ময়ো জানো আৱাৰ আপন 2 খনক লৈ আপোনালোকো বহুত বেছি ইছ্যু হৈ আছে কাৰণ চাইৰা নিচিনা সিনেমা অভিজিৎ সিং নিচিনা সিনেমা যদি এনেকুৱা এটা লেভেলত যাব পাৰে তো আৱাৰ আপন 2 টো গ্ৰাউণ্ড মানে লেভেলত কেনেকুৱা ধৰণৰ হাইপ আছে আমিতো সেইটো জামানাৰ যিনি আৱাৰ আপন 2 আমি মানে এই কিপেড মোবাইলত শুনি গান ডাঙৰ হোৱা ঠিক আছে ডিস্কত চোৱা সেইখন সিনেমা 4বাৰ 5বাৰ ছবাৰ লাগে তো আপোনালোকে ভাবক কেনেকুৱা এটা লেভেলৰ সেইখিনি ফেন্স আছে মানে ইমৰান হাছমিৰ য'ত নেকি আৱাৰ আপন 2 কাৰণে একদম মৰি আছে তো আপোনালোকে ট্ৰেইলাৰটো কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই